চাওক মই যোৱা বিধানসভাত মই সৌৰশক্তিৰ ওপৰত আমি এটা বিধানসভাৰ মজিয়াত ভাষণ ৰাখিছিলোঁ। মই আচৰিত হৈছোঁ যে এই ভাষণটোকে বিকৃত কৰি বহুতক এনেকুৱা ধৰণৰ বুজোৱা হৈছে, মোৰ যদি যিসকলে এই ওপৰত প্ৰতিবাদ কৰিবলৈ মোৰ ঘৰৰ সন্মুখলৈ আহিছিলে সেইসকল ব্যক্তিয়ে যদি মোৰ ভাষণটো শুনে, যদি তেখেতসকলে ভালকৈ শুনোৱা নাই, মই মোৰ বিধানসভাৰ সেই ৰেকৰ্ডিংখিনি তেখেতসকলক শুনাব পাৰোঁ। তাত মই স্পষ্টকৈ দুটা কথা কৈছোঁ যে যিখিনি কৃষিভূমি আমাৰ হাতীৰ উপদ্ৰৱত খেতিৰ অনুপযোগী হয়, তেনেকুৱা ধৰণৰ কৃষিভূমি যদি আমি সৌৰশক্তিৰ কাৰণে আমি যদি অসম চৰকাৰক মই ৰিকুৱেষ্ট কৰিছিলোঁ যে সেইখিনি মানুহে 17 বছৰ 20 বছৰৰ পৰা মানুহে খেতি কৰা নাই, তেওঁলোকে নেজানে। কাৰণ বিধানসভাত মই বিধানসভাটো মইহে ৰিপ্ৰেজেণ্ট কৰিছোঁ। আমি যেতিয়া গাঁৱলৈ যাওঁ, সেই অঞ্চলৰ ৰাইজ যেতিয়া মোৰ ওচৰলৈ আহি কয় যে আমি 20 বছৰৰ পৰা খেতি কৰা নাই, মই চৰকাৰক এটা প্ৰস্তাৱ দিছিলোঁ যে যিসমূহ খেতি নকৰা জমি আছে সেইসমূহত যদি সৌৰশক্তি কোঅপাৰেটিভ বেচিছত যদি কৰে আৰু কৃষকসকলে যি তেওঁলোকে সৌৰশক্তি যিসমূহ বিক্ৰী কৰি যি পইচা আছে সেই পইচা কৃষকসকলৰ কাৰণে যদি যায়, তেতিয়াহ'লে কৃষকসকল উপকৃত হ'ব। তাকে বিকৃত কৰি আজৰি পাৱাৰৰ লগত গোটেই বস্তুটো ৰিজায়। চাওক, আজৰি পাৱাৰে সৌৰশক্তিৰ কাৰণে অসমত তেখেতসকলে ইনভেষ্টমেণ্ট কৰিছে, এইটো আদৰণীয় কথা। কাৰণ আমি আদৰণি জনাইছোঁ, কাৰণ মোৰ ব্ৰহ্মপুৰ সমষ্টিত 30-40 জন যুৱকে তাত নিবনুৱা তাত সংস্থাপন পাইছে। মই ইয়াতকৈ আৰু ডাঙৰ আদৰণীয় কথা হ'ব নোৱাৰে। আৰু তেওঁলোকে যিখিনি ইনভেষ্টমেণ্ট কৰিছে অসমৰ কাৰণে ডাঙৰ কথা। কিন্তু তাতে যি কৃষকৰ ভূমি তেখেতসকলে কৈ আছে যে কৃষকৰ ভূমি লৈছে, সেইটো ছাবজেক্টত মই কোনোদিন মাতা নাই। মই বিধায়ক হোৱা 3 মাহ হৈছে, আজৰি পাৱাৰ তাত বহা আজি 2 বছৰ হৈছে। তো আজৰি পাৱাৰ লগততো কৃষিভূমি ধৰক, কৃষিভূমি যদি কাৰোবাৰ যদি কোনোবা অবৈধভাৱে লৈছে, এইটো হাইকোৰ্টৰ মেটাৰ। আৰু মই জনাততো কোনো অবৈধ লোৱা নাই। মই আজৰি পাৱাৰ মানুহক মাতি আনি মই সুধিছোঁ, তেওঁলোকে মোক কোৰ্টৰ ৰায় দেখুৱাইছে। তাত পট্টাদাৰৰ মাটি বিক্ৰী কৰিছে। কোনোবাই আধিয়াৰী পট্টাত তেওঁলোকে সেই তাত দখল কৰি আছিলে। আধিয়াৰী পট্টা ছুপ্ৰিম কোৰ্টৰ ৰুল। যদি যিসকল সংগ্ৰামী সতীৰ্থই নিজকে খুব ডাঙৰ ডাঙৰ সংগঠনৰ ৰিপ্ৰেজেণ্ট কৰা বুলি কৈছে, তেওঁলোকেতো মই এটা কথা বুজি নাপাওঁ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন ৰাজ্যিকে তেওঁলোকক এইটো কথাত সুধিবলৈ পাৰ্মিশ্যন দিছেনে নাই? কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিকে তেওঁলোকে এই ইছ্যুটোত মাত মাতিব দিছেনে নাই? মোৰ সেইটো অকণ ডাউট। কাৰণ ইছ্যুটো কেনেকুৱা, মাটি বেলেগৰ পট্টা, বেলেগে পট্টাই ৰায়তীয়ে ৰাইট কৰিছিল। তেওঁলোক যদি ভাৰতীয় সংবিধানৰ ভিতৰত যদি গণ্ডিত থাকে, ভাৰতীয় সংবিধানত ছুপ্ৰিম কোৰ্টে ষ্ট্ৰিক্টলি কৈছে যে কোনো ৰায়তীৰ অধিকাৰ নাথাকিব। কৃষি যাৰ মাটি, যাৰ ম্যাদী পট্টাৰ মাটি, তেওঁহে অধিকাৰ থাকিব। ৰায়তী ক্ষতিপূৰণৰ কাৰণে তেওঁ যদি কিবা কাম তাত কৃষি কৰ্ম কৰি আছিলে, তাৰ কাৰণে ক্ষতিপূৰণ যদি বিচাৰে তাত দিব পাৰে। এইটো কোৰ্টে স্পেচিয়েলি তেওঁলোকক দিছে। ক্ষতিপূৰণ লৈছেও, বাপেকে পইচা লৈ গৈছে, পুতেকে আহি আন্দোলন কৰিবলৈ বহিছে। আৰু যিসমূহ সংগঠনে এই আন্দোলনটোক যে আপোনাৰ উদগনি জনাইছে, মই তেওঁলোকক এটা বুজে, ফ্ৰীলান্সাৰ আমাৰ নগাঁৱত বহুতকেইটা সংগঠনৰ ফ্ৰীলান্সাৰ আছে। ক'ৰবাত হাতী মৰিলেও গৈ খাৰা হয় বোলে, হাতীটো বোলে হেৰিয়ে মাৰি দিলে। হাতীৰ লগত সৌৰশক্তি কি আছে? ব্ৰজপাঠত হাতী ঢুকাইছে, তাতো গৈ পেলাই তেওঁলোকে টানিব এইটো কিবা। সেই সংগঠনসমূহৰ মোৰ আইডেণ্টিটি আৰু ইণ্টিগ্ৰিটিটো ডাউট আছে যে তেওঁলোক সঁচাকৈ সংগঠনটোক ৰিপ্ৰেজেণ্ট কৰিছেনে নাই। কোনটো জাতীয় ছাবজেক্টত তেওঁলোকে মাত মাতিছে? মাটি ম্যাদী পট্টাৰ মাটি বেলেগ মালিক, আৰু বেলেগে আহি আন্দোলন কৰিছে, ক্ষতিপূৰণো তেওঁলোকে লৈছে। তাৰপিছত কিহৰ আন্দোলন? তাতে কি আপোনাৰ ফ্ৰীলান্সাৰ আন্দোলনকাৰী কেইজনমান আছে নগাঁৱত, সেইকেইজনে এই নগাঁৱৰ পৰিৱেশ তেওঁলোক য'ৰ তাতে থাকক। মই ব্ৰহ্মপুৰ সমষ্টিত সকীয়াই দিছোঁ, ব্ৰহ্মপুৰ সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত বামুণী কৃষক ৰাইজৰ স্বাৰ্থত 26 জানুৱাৰীৰ পৰা চলি থকা গণতান্ত্ৰিক আন্দোলনত নগাঁৱৰ সকলো দল সংগঠনে যোগদান কৰিছিলে। কিন্তু সকলো দল সংগঠনৰ কথাসমূহ নৎসাত কৰি নগাঁৱৰ 87 নং বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই সৌসিদিনা পবিত্ৰ বিধানসভাৰ মজিয়াত আৰু সৌসিদিনা তেখেতে নিজেই উক্ত এজিউৰ পাৱাৰ কোম্পানী পৰিদৰ্শন কৰি পেলাই উক্ত মাটিখিনিত যিখিনি ঠাইত আমাৰ এজিউৰ পাৱাৰ কোম্পানীটো বহিছে, উক্ত মাটিখিনি পতিত আৰু অৱহেলিত বুলি তেখেতে নিজে সদম্ভে ঘোষণা কৰিছে। এইটো কেতিয়াও হ'ব নোৱাৰে, কিয়নো ন্যায়ালয়ৰ বিষয়টো বিচাৰাধীন হৈ আছে। ন্যায়ালয়েহে ক'ব প্ৰকৃততে মাটিখিনি পতিত মাটি, অৱহেলিত মাটি নে কৃষিভূমি। কিন্তু তেওঁ নিজেই সদম্ভে ঘোষণা কৰি জিতু গোস্বামী ডাঙৰীয়াই যিখিনি লম্ফজম্ফ কৰিছে তাৰ বিৰুদ্ধে, আৰু তেনেকুৱা যাতে ভৱিষ্যতে তেখেতে কথা নাৰাখে তাৰ প্ৰতিবাদত আজি সকলো অল ইণ্ডিয়া নিখিল ভাৰত কৃষক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সকলো দল সংগঠন মিলি তেখেতৰ গৃহৰ সন্মুখত আমি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহোঁ। কিন্তু আমাক ইয়াত সম্পূৰ্ণৰূপে আৰক্ষীয়ে বাধা প্ৰদান কৰে। কিন্তু আমি গণতান্ত্ৰিক ক'ভিড প্ৰট'কল মানি পেলাই প্ৰতিবাদ কৰিবলৈ অহা
স্বত্তেও কিয় এনেকৈ চৰকাৰী পক্ষই আমাক বাধা দিয়ে এইটো প্ৰকৃততে নগাঁওবাসী ৰাইজে বুজি লওক। যে আমি সকলোৱে জানো মিকিৰ বামুণীত কি হৈ আছিলে। 2020 চনৰ জানুৱাৰীৰ পৰা এইটো প্ৰটেষ্ট হৈ আছে। এখন বিজেপি গভৰ্ণমেণ্টে উলিওৱা নটিফিকেশ্যন 2017 তেতিয়া এই জিতু গোস্বামী নামৰ মানুহজন তাত নাছিলে। তেওঁ এইবাৰ MLA হৈ সেই অঞ্চলটো যে 10 বছৰ খেতি হোৱা নাই বুলি কৈছে। ইয়াত স্পষ্টকৈ লিখা আছে যে লিষ্ট শব্দটো আছে, অতি কমেও 10 বছৰ সেই মাটিবিলাকত খেতি নহ'ব লাগিব, তেতিয়া সেই মাটিবিলাক ট্ৰেন্সফাৰ কৰিব পাৰে, তেতিয়া সেই মাটিবিলাকৰ ক্লাছ চেঞ্জ কৰিব পাৰে। এখন আমি কোৱা কথা নহয়, এখন বিজেপি চৰকাৰে উলিওৱা নটিফিকেশ্যন। আমি ক'বলৈ আহিছোঁ যে বিজেপি চৰকাৰে উলিওৱা 2017 চনৰ নটিফিকেশ্যনখনকে জিতু গোস্বামীয়ে ভৰিৰে মোহাৰিছে, তেওঁৱে ক্ষতি হ'ব। এই কথাটো ক'বলৈ আহোঁতে আমাক আজি বাধা দিয়া হৈছে। তেওঁলোকে আমাক ফৰ্মেলিটি অবজাৰভেশ্যনৰ কথা কৈছে। হয়, আমি ফৰ্মেলিটি অবজাৰভেশ্যন কৰি কৈছোঁ যে জিতু গোস্বামী ডাঙৰীয়াক আমি সতৰ্ক কৰি দিছোঁ যে এনেকুৱা অসাংবিধানিক অগণতান্ত্ৰিক কথা কৈ আমাৰ শ্ৰমজীৱী দুখীয়া মানুহক লৈ যাতে হেতালি নেখেলে। যদি আগন্তুক দিনত এনেকুৱা বক্তব্য পবিত্ৰ বিধানসভাৰ মজিয়াত এনেকুৱা মিছা ভুৱা নজনাকৈ যদি কথা কয়, তাৰ কাৰণে কিন্তু আমি নগাঁৱৰ কৃষক মুক্তিকে আদি কৰি আমি সকলো সংগঠন কেতিয়াও মনে মনে বহি নাথাকোঁ। ইয়াৰ উচিত উত্তৰ কিন্তু জিতু গোস্বামী ডাঙৰীয়াক আমি দিম।